কৈছে মানে হয়তো নিগেটিভ ইনকে কৰিবও পাৰে এনেকে কৈছে আৰু মানে ভালকে বুজাইছে ধুনীয়াকে খুব চাৰে ধুনীয়াকে বুজাইছে ভাল লাগিছে সেইটো কাৰণে আৰু মই এটা কথা ক'ব বিচাৰো অন্ধবিশ্বাস প্ৰচাৰ কৰা মই একদম উদ্দেশ্য নহয় ভিডিঅ'টোতো মই বাৰে বাৰে কৈ দিছো যে এইটো আপোনালোকে কিন্তু অনুকৰণ নকৰিব এনেকে কৈ দিছো ডিসক্লেমাৰো দিছো সেইখিনি কথা খুব ধুনীয়াকে বুজালে আৰু ভাবিছো যে যাতে তেওঁলোকৰ বেয়া নহয় সেইটো কাৰণে মই ভিডিঅ'টো ডিলিট কৰিম বুলিও ভাবিছো আৰু কোনো মোৰ নিগেটিভিটি বা অন্ধবিশ্বাস বিয়পোৱাৰ পৰা কোনো উদ্দেশ্যও নহয় মই বাৰে বাৰে কৈ আছো এইটো আৰু মই মাজতে কৈ দিছিলো যে এইটো কিন্তু আপোনালোকে অনুকৰণ নকৰিব আৰু ছাৰে সেইখিনি কথা খুব ভালকে বুজাই দিছে ভাল লাগিলে ছাৰে বুজাই দিয়াৰ কাৰণে আৰু সেইখিনি যোৱা পৰহি ডিব্ৰুগড়তো আপোনাক মাতিছিলে তাতে বিভিন্ন কথা আপোনাক সুধিছিলে পডকাষ্টৰ ওপৰত তেওঁলোকে কিবা কৈ দিছে নেকি কোনে ডিব্ৰুগড় থানাৰ পৰা পডকাষ্টৰ ওপৰত কি দিছে পডকাষ্টত যিটো আপোনাক কৈছিলে তাৰে ওপৰত কিবা সুধিছে নেকি সেইটো সুধিছে মানে কেতিয়া আহিছিলা কেতিয়া পডকাষ্ট কৰিছিলা কি কথা পাতিছিলা তাৰপিছত আপোনাৰ পইচা লৈছিলা নেকি আৰু এটা কথা এতিয়াই কৈলো দেই পইচা পাতি একো লোৱা চিষ্টেম সেইবোৰ নায়েই কাৰণ যেনেকে আমি জেনেৰেল গেষ্টক মাতো তেওঁকো মাতিছিলো সাধাৰণ এটা নৰ্মেল পডকাষ্ট কৰিছো নৰ্মেলি এইটো ভাইৰেল হৈ আছে আকৌ দিছো নৰ্মেল এটা পডকাষ্ট কৰিছিলো সেইখিনিয়ে কথা আছিলে বেলেগ একো নাই সোধা পোছাৰ কাৰণে মাতিছিলে আৰু তেওঁলোকৰ ফৰ্মেলিটিছৰ কাৰণে চুমি আৰু বিশালৰ লগত আপোনাৰ এনে চিনাকি কেতিয়াৰ পৰা একো চিনাকিয়ে নাই মই চিনিয়ে নাপাওঁ চুমি বিশালক একো চিনিয়ে নাপাওঁ জাষ্ট এঘন্টা লগ পাইছো পডকাষ্টত বাকী একো নাজানো তেওঁলোকৰ কথা মই কেতিয়াবা থানাই ওচি বা এডিচিয়ে কি ক'লে আপোনাক সেইটোৱে ক'লে যে তোমালোকে চাবা সামাজিক দায়বদ্ধতা আছে সেইখিনি কথা ধুনীয়াকে খুব বুজাই দিছে ছাৰে সহযোগিতা কৰিছে ভাল লাগিছে